যেতিয়ালৈকে আপোনাৰ জীৱন আছে এয়া অনৰ্থক যিবোৰ দুৰ্ঘটনা হ'ব অকাল মৃত্যু যিবোৰ হয় ইয়াৰ পৰা আমি দুখ পাওঁ কাৰোবাৰ স্বামী কাৰোবাৰ স্ত্ৰী মৰি যায় কাৰোবাৰ কেঞ্চাৰ হয় গতিকে এইবোৰৰ পৰা বাচিবলৈ পৰমাত্মাই কয় আপোনালোকে মোৰ দ্বাৰা দিয়া এই সাধনা কৰক এই মন্ত্ৰ জপ কৰা তাৰ পিছত মই তোমাৰ ৰক্ষা কৰিম অকাল মৃত্যু হ'ব নিদিম তোমালোকৰ সন্তান তোমালোকৰ মৰমৰ হয় পিতৃ মাতৃ তোমালোকৰ মৰমৰ হয় এই মৰম তেতিয়াহে থাকিব যেতিয়া সৎ ভক্তি কৰিব তেওঁলোক সুৰক্ষিত থাকিব যেতিয়ালৈকে আপুনি ইয়াত থাকিব আপুনি ইয়াতো ঠিকেই থাকিব আৰু ভগৱানে সন্তানকো সৎবুদ্ধি দিব আপোনাৰ ভক্তি হ'ব আপোনাৰ বৃদ্ধাৱস্থাও ভালদৰে ব্যতীত হ'ব কিয়নো সৎসংগ শুনা আৰু ভক্তি কৰা সন্তান বোৱাৰী আৰু পুত্ৰ নিজে নিজেই বিনম্ৰ হৈ যায় তেওঁলোকৰ মনত দয়া ভাৱ আহি যায় তেওঁলোকে কোনো লোভৰ বাবে সেৱা নকৰে তেওঁলোকে নৈতিক কৰ্তব্য বুলি ভাবি শুশ্ৰূষা কৰে আপোনালোকৰ বৃদ্ধাৱস্থাও ভালদৰে পাৰ হ'ব আপোনালোকৰ ভক্তিয়ে লগ দিব সন্তানৰ মাজত পৰমাত্মাই কিছু ভাল ভাৱ ভৰাই দিব গতিকে এই প্ৰকাৰে পৰমাত্মাই কয় যেতিয়ালৈকে তোমালোকে এই লেতেৰা লোকতাচা মোৰ শৰণ গ্ৰহণ কৰা আপোনালোকক ইয়াতো সুখী দিম আৰু যেতিয়া ইয়াৰ পৰা যাব বিমানত বহি যাব আপোনালোকৰ অনুভৱেই নহ'ব যে মৃত্যু হৈছে আপোনালোকে শৰীৰ এৰা সময়ত গমেই নাপাব কাৰণ ওপৰৰখিনিতো খোলাহে ইয়াতো লেতেৰা শৰীৰ যি আপোনালোকে পাইছে আমি পাইছো আৰু ইয়াকে আমি ফাইনেল বুলি মানিছো বহুত ভাল এয়া ভাল এইবাবে যাতে আমি ভক্তি কৰিব পাৰো নহ'লেতো ভালেই নহয় আৰু এই ভক্তিৰ বাবে ই আটাইতকৈ ভাল কিয়নো এই মানৱ শৰীৰ বাৰে বাৰে প্ৰাপ্ত নহয়